আপোনালোকে সকলোৱে জানে আপোনালোকে বিভিন্ন বাতৰি কাকত বা ছ'চিয়েল মিডিয়াত দেখি আহিছে যে আজিকালি অতি মানে ইয়ং অৱস্থাতে মানুহৰ হাৰ্ট এটেক হোৱা দেখা গৈছে বাকী দেশ বিদেশৰ তুলনাত ইউৰোপীয়ান দেশ বিদেশৰ তুলনাত আমাৰ দেশৰ মানুহৰ 10 বছৰ আগতে এই হাৰ্টৰ প্ৰব্লেম হোৱা দেখা যায় তো দেখা যায় যে যিসকল মানুহৰ মানে ডায়েবেটিছ আছে বা হাইপাৰটেনশ্যন আছে উচ্চ ৰক্তচাপ আছে মেদবহুলতা আছে বা তেওঁলোকৰ পৰিয়ালত কাৰোবাৰ মা দেউতাৰ বা মানে ভাই ভনীৰ হৃদৰোগ বিশেষকৈ হাৰ্ট এটেক আছে বা অত্যাধিক যিসকলে স্মকিং কৰে বা আজিকালি বিভিন্ন ধৰণৰ চৰকাৰী হওক বেচৰকাৰী হওক কাম কাজত বহুত মানসিক চাপ আছে তেনেকুৱা মানুহে কিন্তু তেওঁলোকৰ হাৰ্টৰ মানে সময়ে সময়ে চেকআপ কৰি থাকিব লাগে মই যিখিনি কথা ক'লো যিখিনি কাৰক যিবিলাকৰ কাৰণে হাৰ্ট এটেক সোনকালে হ'ব পাৰে তেনেকুৱা থকা মানুহে মানে এটলিষ্ট এদিন উলিয়াই মানে এটা সপ্তাহত এটা দিন উলিয়াই বা মাহত এটা দিন উলিয়াই মানে হাৰ্টৰ কিছুমান টেষ্ট আমি কৰি ল'ব পাৰোঁ বিশেষকৈ ইচিজি ইক'কাৰ্ডিঅ'গ্ৰাফি আৰু ট্ৰেডমিল টেষ্ট এইখিনি কৰিলেও আমাৰ লিষ্ট মানে 80-90% বস্তু আমাৰ হাৰ্টৰ মানে ক্লিয়াৰ হৈ যায় বিশেষকৈ ডায়েবেটিছ থকা মানুহে বা স্মকিং কৰি থকা মানুহে মই কম বা হাৰ্ট ডিজিজ থকা মানুহতো একদম কৰিবই লাগে বা 40 বছৰ হ'লে এইখিনি মানে মাজে মাজে কৰি থকাটো ভাল